ইম্পৰ্টেঞ্চ আজি এই কিতাপখনত কি আছে 1000-2000 কথাৰ বিষয়ে ইয়াতে কি নাই লিখি থোৱা নাই মই বহুতবাৰ কৈছোঁ 3 কৰোৰ এবভ মানে কি আছে ইয়াত মানে জ্ঞান লুকাই আছে বুজি পাইছে 3 কৰোৰ এবভ তো এইখন কিতাপত বহু কথা আজি আমাৰ কি আছে লিখা আছে যেনে ধৰক প্ৰাথমিক জ্ঞান কোম্পানীৰ সদায় কি লাগে আমাৰ প্ৰফাইলৰ জ্ঞান লাগে আজি চাওক ট্ৰেডিঙত কওঁতে আমাৰ মনত নাই কিন্তু আমি অন্তত এই কিতাপখনৰ জৰিয়তে আমি কোম্পানীৰ প্ৰফাইল আমি কি কৰিব পাৰোঁ জানিব পাৰোঁ এটা প্ৰফাইল বুলি লিখা আছে না তো এইখন কোনোবাই পঢ়িব যেনিবা কি নাই জ্ঞান নাই অৰ্থাৎ তেওঁ লিখা পঢ়া জ্ঞান নাই বুজি পাইছে কিন্তু জানিব বিচাৰিলে বিকল্প ব্যৱস্থা বহুত আছে নিজৰ খাস মানুহৰ জৰিয়তেও কি লিখা আছে মোক কৈ দিয়কচোন বুলি কেনে আমি কি কৰিব পাৰোঁ এইখিনি বুজি ল'ব পাৰোঁ হয় নে নহয় চাওক আজি মনত ৰাখিব সৰুৰ পৰা বা যেতিয়াৰ পৰা মানুহৰ মাজত আমি ডাঙৰ দীঘল হৈছোঁ তেতিয়াৰ পৰা কিছুমান কথা আমি দেখোঁ মানে কিছুমানে কি কয় যে মোৰ টকা পইচাৰ অভাৱৰ কাৰণে মই শিকিব পৰা নাই আগ্ৰহ কৰা নাই মোৰ ঘৰখনত দেউতা বা মাহঁতে মোক কি দিব নোৱাৰে টকা দিব নোৱাৰে কাৰণে মই কামটো কৰিব পৰা নাই বুজি পাইছেনে এইকেইদিন মোৰ ঘৰত মানে অসুবিধা চলি আছে দেউতাৰ মোৰ বেমাৰ চলি আছে বুজি পাইছেনে এইকেইদিন আমাৰ গাঁৱত বহুত মানে কি হৈছে পৰিস্থিতি বেয়া হৈ আছে মানে এনেকুৱা অমুক তমুক বহুত এনেকুৱা ভাষা আছে এনেকুৱা কণ্ডিশ্যন আছে আমাৰ জীৱনত য'ত আমি কিন্তু কি কৰি লৈছোঁ আমাৰ মানে জীৱনটোৰ এটা ক'ব লাগিলে আগবাঢ়ি নোযোৱাৰ এটা হাথিয়াৰহে আমি বনাই লৈছোঁ কি বনাই লৈছোঁ হাথিয়াৰ বনাই লৈছোঁ মনত ৰাখিব এই কথাখিনি মনত ৰাখিব একচুৱেলি বাস্তৱত কি হয় জানে আপুনি যি পৰিস্থিতিৰ ব্যক্তিয়ে নহওক কিয় কিছুমানে এনেকুৱাও কয় মই বহুত দূৰৰ পৰা আহিব লগা হয় আমাৰ গাঁওখন বহুত পিছপৰা গাঁও হয় আমাৰ গাঁৱৰ মানুহবিলাক বহুত পিছপৰা এনেকুৱাও কিছুমান মানুহে কি হয় কাৰণ দৰ্শায় ইয়েছ অৰ ন একচুৱেলি কি হয় বাস্তৱত যদি আপুনি চাই নহয় আপুনি যি পৰিয়ালৰে ব্যক্তি নহয় কিয় যিখন গাঁৱৰ গৰাকী নহওক কিয় আপুনি বুজি পাইছেনে যিখন গাঁৱৰ গৰাকী নহওক কিয় বা বৰ্তমান মোৰ ঘৰখনত কি বেয়া পৰিস্থিতি চলি আছে বা গাঁওখনত কি পৰিস্থিতি চলি আছে বা ৰাজ্যখনত কি পৰিস্থিতি চলি আছে এইবিলাক একচুৱেলি কাৰণ নহয় এজন ব্যক্তি যি পৰিস্থিতিতে চলি নাথাকক কিয় আজি ছাপ'জ আমাৰ ৰাজ্যখনত ক'ৰবাত যেনিবা কি আছে পিছ পৰি আছে বুজি পাইছে কিন্তু ৰাজ্যখন পিছ পৰি আছে ডিপাৰ্টমেণ্টে আগবঢ়াই লৈ যাব পৰা নাই সেইটো ডিপাৰ্টমেণ্টৰ কাম আছে হয় নে নহয় চৰকাৰখনৰ কাম আছে কিন্তু মই নিজাববীয়াকৈ নিজৰ চিন্তাটোক আগবঢ়াই দিয়াত কোনোবাই বাধা দিছে নেকি এনেকুৱা আঁচনি আহিছে নেকি যে আমি কৰিব পৰা নাই জনসাধাৰণে কৰিব নোৱাৰা অসম চৰকাৰৰ প্ৰতিভা এনেকুৱা নীতি নিয়ম আহিছে নেকি আৰু পিছপৰা গাঁওসকলৰ ব্যক্তিসকলে উন্নত মানদণ্ডৰ কথা চিন্তা কৰিব নোৱাৰিব এনেকুৱা কিবা বাধাৰ কিবা এনেকুৱা মানে নিউজ আহিছে নেকি আপোনাক ডাঙৰ চিন্তা কৰিবৰ কাৰণে ডাঙৰ সপোন দেখিবৰ কাৰণে চৰকাৰী বা কোনোবা আশে পাশে থকা ব্যক্তিয়ে আপোনাক কি বাধা দি ৰাখিব পাৰিব নেকি বা বাধা দিছে নেকি কেতিয়াবা নাই বুজি পাইছা তো চাওক যিসকল ব্যক্তিয়ে ঘৰুৱা সমস্যাত দেখুৱাই কেনে যিসকল ব্যক্তিয়ে আজি বাছলামেক্সত আমি জড়িত হৈছোঁ বাছলামেক্সত আপুনি কাম কৰি আগবাঢ়িব লাগে আপোনাক কাৰোবাৰ কথা শুনি কেনে অন্য এজন লিডাৰৰ বিষয়ে আপুনি আলোচনাত মিলিত হৈ তেওঁ কিবা এটা আপোনাক ক'লে যে অমুকে মোক এনেকুৱা কৰিছে তমুকে মোক এনেকুৱা কৰিছে এই লাইনবিলাকে এই চেণ্টেন্সবিলাকে এই চিন্তাবিলাকে আপোনাক কেতিয়াও আগবঢ়াই দিব নোৱাৰে বুজি পাইছে আপুনি আই ডি বনাইছে বাছলামেক্সৰ ছিষ্টেমত ক'ত বনাইছে যিটো আপুনি ছিষ্টেমত জইনিং হৈছে সেইটো ছিষ্টেমতহে আপুনি আই ডি বনাইছে আপোনাক কোনোবাই অনিতা বা ৰহিলা বা ৰামে বা ৰাকেশে আপোনাক কি কৰা নাই ছিষ্টেম দিয়া নাই তেওঁকো
আপোনাক যিটো ছিষ্টেম আপুনি গ্ৰহণ কৰিছে বা কোম্পানীয়ে যিটো ছিষ্টেম আমাক দিছে তেওঁকো সেই ছিনিয়ৰজনকো সেই ব্যক্তিজনকো সেই একেটাই ছিষ্টেম তেখেতকো দিছে আৰু সেই ছিষ্টেমটো তেওঁ নিজে বনোৱা নাই আপুনি যেনেকৈ বনোৱা নাই মই যেনেকৈ বনাই তেখেতেও বনোৱা নাই সেইকাৰণে চাওক আমি ক'ত মানে বিজুতি ঘটিছে সেইটো বস্তু মই ক্লিয়াৰ কৰিব বিচাৰোঁ কিছুমানে কি কৰে যোগদান কৰিছে যোগদান কৰাৰ পিছত তেওঁৰ কিছুমান কি আহিছে সমস্যা আহিছে তেওঁ টিম বনাব পৰা নাই তেওঁ প্ৰগ্ৰাম কৰিব পৰা নাই তেওঁৰ ইনকামটো কি হৈছে ক'ৰবাত কথা দিয়া মতে বা কমিটমেণ্ট কৰা মতে কি অহা নাই ইনকাম অহা নাই সেই কথাখিনি আপুনি যিজন ব্যক্তিক সুধিব লাগে সেইজন ব্যক্তিক আপুনি কি কৰিব লাগে কানেকশ্যন কৰিব লাগে আজি চাওক অইনিং টিমৰ আপোনালোকে যিজন ব্যক্তিৰ জৰিয়তে মানে যোগদান কৰে তেওঁৰ ওপৰত আৰু এজন ছিনিয়ৰ থাকে তেওঁৰ ওপৰত আৰু এজন কি থাকে ছিনিয়ৰ থাকে তেওঁৰ ওপৰত আৰু এজন ছিনিয়ৰ থাকে আজি যদি চোৱা যায় অইনিং টিমত মই মানে প্ৰথম আপোনালোকৰ কি আছে IT জেনেৰেল আছে আপোনালোকৰ মানে বা অইনিং টিমৰ ID বুলি ক'লে মিষ্টাৰ ৰফি ৰাভাৰ পৰা কি হয় ষ্টাৰ্ট হয় ইয়েছ অৰ নো তো যদি এই ব্যক্তিজন যদি আজি নিজে যদি ডায়মণ্ড কমপ্লিট কৰি ডাবল ডায়মণ্ডলৈকে যদি তেওঁ কমপ্লিট কৰি যদি ক্ৰাউন ডায়মণ্ড হোৱাৰ পৰ্যায়ত যদি আছে বা তেওঁ যদি অলৰেডি 4 বছৰ বা 5 বছৰ যদি কমপ্লিট কৰিছে এই কামটো কৰি তেতিয়াহ'লে তেওঁ অনলি 5 বছৰ কমপ্লিট কৰাই নহয় তেওঁ কৰি দেখুৱাইছে যিটো আজি ডাইৰেক্ট চেলিং এজন বা দুইজনৰ কথা নাই যি ব্যক্তিয়ে ইয়াত যোগদান কৰে ডাইৰেক্ট চেলিং চিষ্টেমত বা বাসুদা মেক্স মাল্টিপ্লেক্স প্ৰাইভেট লিমিটেডত ডায়মণ্ড হোৱাতে মেইন এটা কি হয় টাৰ্গেট হয় প্ৰথম লক্ষ্য হয় নহয় তো তেওঁ কেনেকৈ ডায়মণ্ড হ'ব তেওঁ কেনেকৈ ডায়মণ্ডৰ নিচিনা এজন ট্ৰেইনাৰ হ'ব পাৰিব কেনেকৈ তেওঁ টিম পৰিচালনা কৰিব পাৰিব এইটো এটা ফাৰ্ষ্ট ষ্টেপ বা সপোন বুলি ক'ব পাৰি মোৰ বিবেক বুজি পাইছে যদি তেওঁ কৰি দেখুৱাইছে তেতিয়াহ'লে সেইজন ব্যক্তিৰ পৰা আপুনি আশা কৰিব পাৰে যে তেওঁ মানে লিগেল কি দিব উত্তৰটো মোক দিব পাৰিব হয় আমি সেইটো চিন্তা কৰিব লাগে আৰু যদি মোৰ পৰা লিগেল যদি ডেলিভাৰ হোৱা নাই এনচাৰ তেতিয়াহ'লে ইয়াৰ ওপৰত আৰু কোম্পানী কি আছে কাষ্টমাৰ কেয়াৰ নাম্বাৰ আছে নে নাই কাষ্টমাৰ কেয়াৰে এইটো বস্তু যদি সলভ কৰিব নোৱাৰে তাৰ ওপৰত আৰু মেনেজমেণ্ট আছে কোম্পানী আছে নে নাই ক্ৰিয়েটাৰ আছে হয় নে নাই CEO আছে MD আছে কি আছে CMD আছে নে নাই তো তেওঁলোকেতো সলভ কৰিব পাৰিব হয় নে নহয় আৰু মইতো ভাবোঁ ইমান ওপৰলৈ যাবই নালাগে কাষ্টমাৰ কেয়াৰলৈকে যাবই নালাগে CEOলৈকে যাবই নালাগে কাৰণ অলৰেডি অইনিং টিমত লিগেলি কাম কৰা প্ৰুভ কৰা মানে পিকচাৰ অলৰেডি আপোনালোকে দেখিছে হয় নে নহয় আজি আৰম্ভণিৰ পৰা আপোনালোকক লিগেলি ট্ৰেইনিং দিয়া হৈছে মাহটো কম্পালচৰি ফিক্স ট্ৰেইনিং মানে দুটা ট্ৰেইনিং ৰখা হৈছে হয় নে নহয় তাৰপিছত আকৌ আপোনালোকক কি কৰা হৈছে এক্সট্ৰা টাইম দিয়া হৈছে নে নাই এক্সট্ৰা টাইম দিয়া হৈছে আপোনালোকৰ মানে ক'ত বিজুতি হৈ আছে বা ক'ত ষ্টপ হৈ আছে বা ক'ত মানে প্ৰব্লেম হৈ আছে তাৰ কাৰণে আমি কি কৰিছোঁ গ্ৰাউণ্ডত গৈ ফিল্ডত গৈ কাৰোবাৰ মানে ঘৰত গৈ কিনেও আমি কি কৰিছোঁ অলপ সময় দিয়া হৈছে ইয়েছ অৰ নো সেইকাৰণে প্ৰথম কথা হ'ল সমস্যা যদি দূৰ কৰিব খোজা বিজনেছ যদি সঁচাকৈ যদি ক্লিন কৰিব খোজা তেতিয়াহ'লে ছিনিয়ৰৰ পৰা আৰু যিজন ছিনিয়ৰৰ পৰা ক্লিয়াৰ হয় তেনেকুৱা নিচিনা ছিনিয়ৰৰ পৰাহে আপোনালোকে কি কৰিব স্পষ্ট কৰিব মনত থাকিব অ'কে তো নেক্সট তো মই ক'লোৱে প্ৰফাইল আজি চাওক আজি এইবিলাক কথা এজন লিডাৰ হ'ব গ'লে মষ্ট ইম্পৰ্টেণ্ট কোম্পানীৰ প্ৰফাইল আপোনালোকৰ পুৰা ব্ৰেইনত ফিক্স হৈ থকাটো অত্যন্ত জৰুৰী প্ৰত্যেক লিডাৰৰে জৰুৰী বুজি পাইছেনে আজি যদি মই অন্য এটা ছাবজেক্টত যদি কাম কৰোঁ সেই ডিপাৰ্টমেণ্টটোৰ বিষয়খিনি মই A to Z জনাটো বহুত দৰকাৰ অনলি ডাইৰেক্ট চেলিঙৰে নহয় হয় নহয় কলেজ চেলিঙত মই গৈছোঁ পেজিঙত চিনি পোৱাটো মোৰ জৰুৰী আছে নে নাই হয়নে মোৰ ক্লাছ টিচাৰখিনি বা প্ৰফেচাৰখিনিক মই চিনি পোৱাটো অত্যন্ত জৰুৰী হয়নে নহয় হয়নে কোনদিনাখন কি পৰীক্ষা আছে কোনদিনাখন কি ক্লাছ আছে মোৰ ৰুটিনখন থকা উচিত হয় নে নহয়
তেতিয়াহ'লে মই যিটো ছাবজেক্টত কাম কৰি আছোঁ এই ছাবজেক্টটোৰ বিষয়ে মই জানিবলৈ নালাগে। কিন্তু আমি দেখিছোঁ আমাৰ এক্সপিৰিয়েঞ্চে কয় 1 বছৰলৈকেও কিছুমানে প্ৰফাইলৰ কথা নাজানে। এতিয়াও যদি মই সোধোঁ এইখিনি কথা এইখন কিতাপ কিমানবাৰ চাইছে আপোনালোকে, কিমানবাৰ প্ৰফাইলৰ বিষয়বস্তুখিনি আপোনালোকে ব্ৰেইনত ফিক্স কৰি লৈছে, চাইছে জানো নাই? আজি চাওক আমি মানে কি এনেকুৱা নিচিনা হয় আমাৰ কথাবিলাক, আজি গছ ৰুইছোঁ কালি ৰাতিপুৱা কি হ'ব লাগে, আম ফল লাগি থাকিব লাগে, এনেকুৱা হয় কথাবিলাক। বুজিছে ন? চাওক নৰ্মেলি আমি ইয়াত বিভিন্ন কেটেগৰীত কাম কৰিব পাৰোঁ। কোনোবাই জাষ্ট যোগদান কৰি কিনে ব্যৱহাৰ কৰা ব্যক্তি হিচাপেও যোগদান কৰিব পৰা, কোনোবাই কিছু ইণ্টাৰেষ্টেড আছা বস্তু বিক্ৰী কৰাৰ নিচিনাকৈও ইয়াতে যোগদান কৰিব পৰা, আৰু কোনোবাই ইয়াতে নিজৰ জীৱনটোৰ যিটো মূল উদ্দেশ্য লৈ কিনে আমি কি কৰোঁ, কাম কৰোঁ, নিজৰ ঘৰখন চলাবৰ কাৰণে বা নিজৰ অভাৱবিলাক দূৰ কৰিবৰ কাৰণে, অৰ্থাৎ কেৰিয়াৰ হিচাপেও ইয়াত মানে কি কৰে, কাম কৰে। কেৰিয়াৰ হিচাপে কাম কৰোঁতে ব্যক্তিজনে কি হয়, নিজৰ লক্ষ্য কি কৰে, ফাইনেল কৰি লয় যে মই এনেকুৱা নিচিনা এজন কি হ'ম, লিডাৰ হ'ম, বা এনেকুৱা নিচিনা মই এজন ব্যক্তি হ'ম, সেইটো ফাইনেল কৰি লয়। তো মই যিমানখিনি কথা ইয়াতে উল্লেখ কৰোঁ, আৰু আপোনালোকে কোনটো কেটেগৰী একচুৱেলি বাছটা মেক্সত জইনিং হৈছে এইটো বস্তু সম্পূৰ্ণ স্পষ্ট হ'ব লাগিব। কি হ'ব লাগে? সম্পূৰ্ণ স্পষ্ট হ'ব লাগে। আজি চাওক কেছবেক আমি কি কৰি আছোঁ, মানুহক কি কৰি আছোঁ, প্ৰচাৰ কৰি আছোঁ, লিডাৰসকলক আমি কি কৰি আছোঁ, জনাই আছোঁ, লিডাৰসকলক আমি তাত কি কৰি আছোঁ, প্ৰমোশ্যন কৰি আছোঁ। কেছবেক কি বস্তুটো আগত কি হ'ব লাগে, ক্লিয়াৰ হ'ব। তো আমি পদক্ষেপত এইটো বস্তু লাষ্টত বুলি কথা নাই, আমি ট্ৰেইনিং এটা চিষ্টেম বনাই নিছোঁ মই আজি। তো ট্ৰেইনিঙৰ মাধ্যমেৰে আজি আমি কি কৰিম, কেছবেকৰ স্পষ্ট আজি আমি ক্লিয়াৰ কৰিম। আৰু যিখিনি লিডাৰ আজি উপস্থিত আছে এইখিনি মেইন লিডাৰ আমাৰ, বুজি পাইছে? মনত ৰাখিব, যদি গড়ি ঠিক থাকে, মজবুত থাকে, গছৰ এটা ঠানি ভাঙিলেও গছডালে কোনো প্ৰভাৱ নপৰে। ঠিক একেখিনি কথা আমি যদি মজবুত হয় নহয়, ইয়াত জনসংখ্যা মই ইয়াতে হিচাপ কৰিব অহা নাই, অৰ্থাৎ লিডাৰৰ সংখ্যা মই ইয়াতে কি কৰিব অহা নাই, হিচাপ কৰিব অহা নাই। মই হিচাপ কৰোঁ আমাৰ কামৰ কোৱালিটি কেনেকুৱা, আমাৰ লিডাৰখিনিৰ চিন্তা কেনেকুৱা, আমাৰ লক্ষ্য উদ্দেশ্য কি, প্ৰচেছ কি, এইবিলাক পইণ্ট মই প্ৰথমতে গুৰুত্ব দিম। বুজি পাইছে? তো আজি আমি চাওক 2020 চনৰ পৰা অইলিং টিমে এটা টিম হিচাপত ট্ৰেইনিং কৰি আহিছোঁ। আজি 2025 চনত 5টা বছৰত আমি ভৰি দিয়াৰ পিছত আমি কি হৈছে, অইলিং টিমত 3টা গ্ৰুপ বনাইছোঁ। বুজি পাইছে? তো চাওক আজি এই গ্ৰুপটোৰ জনসংখ্যা বা লিডাৰৰ সংখ্যা মই চোৱা নাই, আপোনালোক যে উপস্থিত হৈছে নহয়, আপোনালোক কেনেকৈ মই এজন সুদক্ষ বা মেধাৱী বা ষ্ট্ৰং শক্তিশালী মানে কেনেকৈ আমি কৰিব পাৰিম নিজক, সেইটো মেইন পইণ্ট। বুজি পাইছে? কাৰণ আমি ষ্ট্ৰং নহ'লে হঠাৎ 100জন ইয়াতে লিডাৰ বহিলেও যদি কণ্ট্ৰল কৰিব নোৱাৰা, যদি সিহঁতক যদি পৰিচালনা যদি কৰিব নোৱাৰে আমাৰ লিডাৰখিনিয়ে, তেতিয়াহ'লে গৈ একে পিকচাৰ। বুজি পাইছে? চবচে আটাইতকৈ এটা পইণ্ট মনত ৰাখিব, টিম যেতিয়া গ্ৰ' হয় আৰু সেই টিমটোক যেতিয়া ধৰি ৰাখিব নোৱাৰে নহয়, আগতে যেনেকৈ প্ৰথম অৱস্থাত যেনেকৈ আমাক 6 মাহ বা 1 বছৰ লাগিছিল টিমটো বনোৱাৰ কাৰণে, টিমটো আকৌ মানে জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগে, সেই একেখিনি সময় লাগিব। তো সেইকাৰণে এবাৰ আমাৰ টিম কি হৈছে, 0 হৈছে, দ্বিতীয়বাৰো 0 হৈছে, তৃতীয়বাৰ 0 হ'ব দিব নালাগে। বুজি পাব লাগে যে 0 কিয় হয়। 0 যিসকলে আঁতৰি গৈছে তেওঁলোকৰ কাৰণে 0 হোৱা নাই। আমি কি ভাবোঁ জানা, ইমান ধুনীয়াকৈ বুজাওঁ, ইমান ধুনীয়াকৈ প্ৰগ্ৰামত মাতোঁ, ট্ৰেইনিঙত মাতোঁ, নাহে মানুহখিনি, ইমান কল কৰোঁ, কল ৰিচিভ নকৰে, আমাৰ এনচাৰবোৰ এইখিনি মানে একচুৱেলি ভুল এনচাৰ। যদি টিম হোৱাৰ পিছত যদি টিম যদি 0 হৈছে, ক'ৰবাত নহয় ক'ৰবাত মোৰ পৰিচালনাত কি আছে, জ্ঞানৰ বা পৰিচালনা কৰাৰ কি আছে, সাম্য জ্ঞানখিনি মোৰ কি আছে, কম আছে। বুজি পাইছে? এইটো কথা আমি স্বীকাৰ কৰিব লাগিব। সেইকাৰণে আজিৰ সময়খিনি বা বৰ্তমান সময়খিনি মানে আমি ট্ৰেইনিঙত আজি আমাৰ মূল লক্ষ্য উদ্দেশ্য হ'ব, কোনে কিমানজন আহি কেনে আজি আঁতৰি আছে, কিমানজন ব্যক্তিয়ে
আজি ট্ৰেইনিঙত উপস্থিত নাই সেইটো মেটাৰ নকৰে। মেটাৰ হ'ল আমি কিমান পইণ্টত বা কিমান পাৰ্চেণ্টেজত বা কিমান শক্তিশালীত আমি কাম কৰিব পাৰিছোঁ, সেইটো আমি নিজে নিজক চিনি পাব বহুত দৰকাৰ। বুজি পাইছে? এইটো মেইন মুখ্য উদ্দেশ্যতে আমি আজি ট্ৰেইনিং কৰিম। তো আজি চাওক, কোম্পানী এটা লিগেল ডকুমেণ্টছো আমি মানে নলেজৰ ভিতৰত থাকিব লাগে, জ্ঞানৰ ভিতৰত থাকিব লাগে। বুজি পাইছে? আজি চাব, মেক্সিমাম লিডাৰৰ লিগেল ডকুমেণ্টছ কি কি আছে যদি কোনোবাই যদি বিপৰীতজনে যদি সুধি দিয়ে নহয় ক'ব নোৱাৰে, আপুনি ক'ব নোৱাৰে। তো এইবিলাক প্ৰাথমিক কথা। বুজি পাইছে? আজি আমি ইয়াতে আহিছোঁ, ডুবগাৰত আহিছোঁ, ঘৰখন চিনি পাওঁ কাৰণে বা ব্ৰেণ্ড ঠিকে আছে কাৰণে ৰিটাৰ্ণ যাম, আৰু সেইখন ঘৰতে আমি নিজৰ ঘৰতে গৈ পাম, হয়নে? তেতিয়াহ'লে আমি এই বাছুদা মেক্স কনচেপ্ট এটাত আমি কাম কৰি আছোঁ, ইমান ধুনীয়া এটা কনচেপ্ট, য'ত ইয়াত কি হৈছে কৰৰপতি হৈছে। এইটোতো মিছা নহয় যে ইয়াত কাম কৰি এজন ব্যক্তি কৰৰপতি হৈছে, সেইটোতো মিছা নহয়। ইয়াতে প্ৰুফ আছে নে নাই? আছে। আমি ইয়াতে কি দেখুৱাই দিব পাৰোঁ? প্ৰুফ দেখুৱাই দিব পাৰোঁ, হয়নে নহয়? আৰু ইয়াতে কি আছে? পেইণ্টু ৰাঙা ছাৰ ব্যক্তি আছে, ইয়াতে কোন আছে? ইয়াতে হিমাংশু আপত নিচিনা ছাৰ আছে, ইয়াতে কোন আছে? ইয়াতে সুনীতা চৌধুৰীৰ নিচিনা বাইদেউ আছে, ইয়াতে কোন আছে? জোচেফ ৰঞ্জিত ভৈ আছে, হয়নে নহয়? ইয়াতে কোন আছে? জোচেফ ছাৰ আছে, ডক্টৰ, হয়নে? ইয়াতে কোন আছে? বোলে প্ৰমোদ ৰাণা ছাৰ আছে, ইয়াতে কোন আছে? বোলে জয় কিশোৰ ভৰালী আছে, ইয়াতে কোন আছে? বোলে ইয়াতে কোন আছে? ৰীনা সিং মেডাম আছে, ইয়াতে কোন আছে? বোলে কি আছে এইটো? চদুমণি, বুজিছে ছাৰ? ইয়াতে কোন আছে? প্ৰদীপ ছাৰ আছে, ইয়াতে কোন আছে? ৰফি ছাৰ আছে। চাওক, এইখিনি আপডেট হৈ গৈছে অলৰেডি। আমি ডায়মণ্ডত নাই, আমি ডাবল ডায়মণ্ডত আছোঁ বৰ্তমান, হয় নে নহয়? গতিকে আপডেট হৈছে। তাৰোপৰি মইয়ে মাত্ৰ নহয়, ইয়াতে যদি চোৱা যায় মল্লিকা বাইদেউ কি আছে, ফটো আছে, আছে নে নাই? ইয়াতে অনলি মল্লিকা বাইদেউ নহয়, ইয়াতে সাবিত্ৰী বাইদেউ আছে, ইয়াতে কোন আছে? যদি চোৱা যায় প্ৰতিমা বাইদেউ আছে, আছে নে নাই?